মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সংকুচ্ছেদৰ কেইটামান সমস্যা লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। সংকুচ্ছেদৰ তোমালোকৰ এক্সাৰসাইজ 13.4 কেইটামান অংক। প্ৰথম অংকটো হ'ল এটা সংকুচ্ছেদৰ নিচিনা এটা টুপিৰ খোলা মুখৰ ব্যাসাৰ্ধ। এটা টুপিৰ কথা কৈছে। মই যদি টুপিটো আঁকো, টুপিটো কেনেকুৱা হ'ব? এইটো খোলা মুখৰ টুপি। এইখিনি টুপি ইফালে খোলা আছে। এই খোলা মুখৰ টুপিৰ ব্যাসাৰ্ধ, তাৰমানে এইখিনি ব্যাসাৰ্ধ কিমান দিয়া আছে? এইখিনি ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ। ওপৰৰ ভূমিৰ ব্যাসাৰ্ধ আৰু এই যিখিনি টুপিটোৰ এইখিনিতো কি হৈ থাকে? বন্ধ হৈ থাকে। গতিকে এই বন্ধখিনিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ এইটো দিয়া আছে। আৰু হেলনীয়া উচ্চতা এইখিনি দিয়া আছে 15 সেন্টিমিটাৰ। এতিয়া এই এলটো দিয়া আছে 15 সেন্টিমিটাৰ। আমি এই টুপিটোত প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱা পদাৰ্থৰ কালি ওলাব লাগে। আমি ইয়াত লিখি লৈছো সমাধান। দিয়া আছে কি দিয়া আছে? মনত আছে কি জানি তোমালোকৰ যিটো আমাৰ ব্যাসাৰ্ধ ডাঙৰ ফালৰ সেইটো আমি R1 লওঁ। R1 ইকুৱেল 10 সেন্টিমিটাৰ দিয়া আছে, R2 ইকুৱেল দিয়া আছে 4 সেন্টিমিটাৰ আৰু L দিয়া আছে কিমান? 15 সেন্টিমিটাৰ। আমি ওলাব লাগিব কি যে এই টুপিটো বনাওতে যিখিনি পদাৰ্থৰ প্ৰয়োজন হয়, গতিকে কি লাগিব? প্ৰথম এই বক্ৰপৃষ্ঠখিনি লাগিব আৰু এই বক্ৰপৃষ্ঠখিনিৰ পিছত আমাক ওপৰৰ যিখিনি বন্ধ বৃত্তাকাৰ ভূমি এইখিনিৰ কালি লাগিব। গতিকে আমি লিখিম টুপিটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থৰ পৰিমাণ কিমান হ'ব? পদাৰ্থৰ কালি বুলি দিছে ইয়াত। পদাৰ্থৰ কালি কিমান হ'ব? বক্ৰপৃষ্ঠৰ কালি। সংকুচ্ছেদৰ বক্ৰপৃষ্ঠৰ কালি কি আছিল? পাই L R1 প্লাছ R2। এইখিনি হ'ল টুপিটোৰ এই ফালটো। আকৌ ওপৰৰ খিনি কি হ'ব? প্লাছ পাই R2 স্কয়াৰ। এইটো হ'ব ওপৰৰ খিনি। এতিয়া ইয়াত আমি পাইটো যদি কমন লওঁ, L টো দিয়া আছে কিমান? 15 ইনটু R1 প্লাছ R2। R1 দিয়া আছে 10, R2 দিয়া আছে 4। গতিকে 10 প্লাছ 4 কিমান হ'ব? 14। তাৰ পিছত এইটো ওলাল পাই প্লাছ পাই R2 স্কয়াৰ। R2 মানে কিমান দিয়া আছে? 4 স্কয়াৰ মানে হ'ব 16। আৰু এইখিনি মিলি হ'ব আমাৰ ইমান বৰ্গ সেন্টিমিটাৰ। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। তো এতিয়া আমি পাইটো যদি কমন লওঁ, 210 হ'ব। 15 14 যা 210 প্লাছ 16 ইমান বৰ্গ সেন্টিমিটাৰ। আৰু এইখিনি কৰিলে কিমান হ'ব? 210 প্লাছ পাই 226 পাই হ'ব বৰ্গ সেন্টিমিটাৰ। এতিয়া পাইৰ মানটো যদি আমি ওলাও, তেতিয়া কিমান হ'ব? 226 ইনটু পাই মানে 22/7 বৰ্গ সেন্টিমিটাৰ। এইখিনি তোমালোকে ক্যালকুলেশন কৰিব পাৰিবাই, তথাপিতো মই কৰি দিছো। এইখিনি প্ৰডাক্ট কৰিলে আমি কি পাম? 710 and 2/7 হ'ব। 710 and 2/7 বৰ্গ সেন্টিমিটাৰ। এইটো হ'ব আমাৰ টুপিটো প্ৰস্তুত কৰোতে ব্যৱহাৰ হোৱা পদাৰ্থৰ কালিৰ পৰিমাণ। তোমালোকে নিশ্চয় বুজি পাইছা। সহজ অংক, ফাৰ্ষ্ট টাইমৰ অংকবিলাক সহজেই হয়। আৰু তাৰ পিছত মই আন এটা কুৱেশ্যন লৈছো। 16 সেন্টিমিটাৰ উচ্চতা
সংকোচেদ এটুকুৰাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত খোলামুখৰ পাত্ৰ এটাৰ ব্যাসাৰ্ধ দুটা দিয়া আছে ব্যাসাৰ্ধ এটা দিয়া আছে 8 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 20 সেন্টিমিটাৰ তাৰ পিছত কৈছে প্ৰতি লিটাৰত 20 টকাকৈ প্ৰতি লিটাৰত 20 টকাকৈ লোৱা গাখীৰেৰে পাত্ৰটো পূৰ্ণ কৰিলে কি হ'ব কিমান খৰচ পৰিব ওলাব লাগে সেইটো ওলাব লাগে আৰু পাত্ৰটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা দীঘল প্ৰশ্ন লিখোতে সময় গৈছে ব্যৱহাৰ কৰা ধাতুৰ পাতৰ খৰচ উলিওৱা যদি প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 8 টকা হয় প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 8 টকা আৰু ইয়াত দিয়া আছে পাই টু 3.14 এইখিনি কথা দিয়া আছে তোমালোকে প্ৰশ্নটো আকৌ এবাৰ মাতি চোৱা 13.4 ৰ question number 4 exercise 13.4 ৰ question number 4 টো দিয়া আছে যে 16 সেন্টিমিটাৰ উচ্চতাৰ এটা সংকোচেদ ওৰে সংকোচেদটো কেনেকুৱা হ'ব সংকোচেদটো প্ৰথম আঁকি লৈছো সংকোচেদ এটুকুৰাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত খোলামুখৰ পাত্ৰ এটা পাত্ৰটো নিশ্চয়কৈ ওপৰৰ ফালে বহল আৰু তল ফালে এনেকুৱা হ'ব আমি এনেকুৱা পাত্ৰ কেতিয়াও পোৱা নাই এনেকুৱা পাত্ৰ আমি সাধাৰণতে নকৰো ওপৰৰ ফালে সদায় বহল থাকে তল ফালে এটো থাকে এটা খোলামুখৰ পাত্ৰ এটাৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ এইখিনি 8 দিছে আৰু ব্যাসাৰ্ধ কিমান দিছে 20 সেন্টিমিটাৰ এতিয়া প্ৰতি লিটাৰত 20 টকা কৈ লোৱা গাখীৰেৰে পাত্ৰটো পূৰ্ণ কৰিলে এতিয়া এই পাত্ৰটো আমি পূৰ্ণ কৰিব লাগে ইয়াত উচ্চতাটো দিয়া আছে h টো দিয়া আছে 16 এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা যে এই পাত্ৰটো কেনেকুৱা সংকোচেদ আকৃতিৰ আৰু ইয়াত ধাতুৰে নিৰ্মিত কৰা হৈছে আৰু ইয়াত আমি গাখীৰ ভৰ্তি কৰিম গাখীৰ ভৰ্তি কৰিব লাগিলে আমি কি উলাব লাগিব আয়তন উলাব লাগিলে আমাক কোনফালে ব্যাসাৰ্ধ ওপৰৰ ফালে ব্যাসাৰ্ধ বেছি নে তলৰ ফালে ব্যাসাৰ্ধ বেছি হেতু আমাৰ প্ৰয়োজন নাই আমাৰ কি আয়তন হে লাগে আয়তনত আমাৰ কি হ'ব আয়তনৰ সূত্ৰটো কি আছিল তোমালোকৰ নিশ্চয় মনত আছে আয়তনৰ সূত্ৰটো কি আছিল যদি শংকুৰ ক্ষেত্ৰত আছিল 1/3 পাই r স্কয়াৰ h এতিয়া সংকোচেদৰ ক্ষেত্ৰত সূত্ৰটো কি আছিল মনত নাই নিশ্চয় তোমালোকৰ যদি আছে তোমালোকে পাৰিবাই আৰু যদি নাই মই এবাৰ লিখি দিছো 1/3 আছিল পাই আছিল r স্কয়াৰ টো আছিল h আছিল r স্কয়াৰত ঠাইত কি লিখিছিলো r1 স্কয়াৰ প্লাস r2 স্কয়াৰ প্লাস r1 r2 এইটো আছিল সূত্ৰ মই আকৌ এবাৰ কৈ দিছো যে শংকুৰ ক্ষেত্ৰত আয়তনৰ সূত্ৰটো আছিল 1/3 পাই r স্কয়াৰ h
আৰত ঠাই তেতিয়া সংকুচে ধোৱাৰ লগে লগে দুটা বেখাৰ ধোৱা আহিল গতিকে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ প্লাস r1 r2 নিশ্চয় মনত পৰিছে ইয়াত r1 দিয়া আছে 20 r2 দিয়া আছে 8 h দিয়া আছে 16 এবাৰ h টো দিয়াই আছে আৰু কি আছে 1 বাকিখিনি তো জানাই গতিকে ইয়াত লিখি লৈছো দিয়া আছে r1 20 r2 8 h 16 পাত্ৰটোৰ আয়তন 1/3 পাই r1 স্কয়ার মই একালগে কৰি গৈছো r1 স্কয়ার মানে কি হ'ব 20 স্কয়ার মানে লিখি দিছো বাৰু এবাৰ 20 স্কয়ার r2 স্কয়ার h স্কয়ার লিখি দিছো প্লাস 20 into 8 এখিনি হল r স্কয়ার আৰু h মানে কিমান 16 h মানে হ'ব 16 ইমান সেন্টিমিটার কিউব এখানে নিশ্চয় বুঝি পাইছা 1/3 থাকিল পাই মানে তো জানা 3.14 লিখিব দিছে 20 স্কয়ার কিমান হ'ব 464 আৰু 160 into 16 সেন্টিমিটার কিউব এখানে নিশ্চয় বুঝি পাইছা এতিয়া মই কোৱেশ্চনটো মুছি নিদিও মই দিয়া আছে এখিনি মুছি দিছো এইখিনি ক্যালকুলেশন আমি পিছতো কৰিব পাৰো আৰু এতিয়াই কৰি থব পাৰো একে কথা গতে এইখিনি যদি ক্যালকুলেশন কৰো তেতিয়া আমি পাম এইখিনি ক্যালকুলেশন কৰিলে 3 ডে টুক যাব 10.45 10449.92 সেন্টিমিটার কিউব হ'ব এইখিনি হল 10449.92 সেন্টিমিটার কিউব এখিনি আমি কিহৰ পালো সেন্টিমিটার কিউবত পালো আচ্ছা এতিয়া তো ইয়াত কৈছে যে প্ৰতি লিটাৰত 20 টকা কৈ লোৱা গাখীৰেৰে পাত্ৰটো পূৰ্ণ কৰিবলৈ কিমান খৰচ পৰিব আমাক আয়তন ওলাব দিয়া নাই নহয় ওলাব দিছে কি খৰচটো তাৰ মানে 1 লিটাৰত 1 লিটাৰ গাখীৰত কিমান খৰচ 20 টকা আজিকালি যদিও 20 টকাত গাখীৰ নাপায় তথাপিতো ইয়াত কৈছে যে 1 লিটাৰ গাখীৰৰ দাম 1 লিটাৰ গাখীৰৰ দাম 20 টকা গতে 20 টকা হলে আমাৰ সেন্টিমিটার কিউবত থাকিল নিব লাগিব লিটাৰত কেনেকৈ নিম বাৰু কেনেকৈ নিম এতিয়া মই তোমালোকক লিটাৰৰ কথা এটা ক'ব খুজিছো আসলতে যে এই লিটাৰটো কৰ পৰা আহিল লিটাৰটো প্ৰথমতে কেনেকৈ বস্তুটো বনাম যে এটা এনেকুৱা পাত্ৰ বনাইছে যত L2 10 সেন্টিমিটার B2 10 সেন্টিমিটার আৰু H2 10 সেন্টিমিটার এনেকুৱা এটা আয়তীয় ঘনক আকৃতিৰ পাত্ৰ বনাইছে 10 সেন্টিমিটার লেন্থ ব্ৰেথ 10 সেন্টিমিটার আৰু হাইটটো কিমান 10 সেন্টিমিটার বনোৱাৰ পিছত সেই যিটো পাত্ৰ সেই পাত্ৰটোত আয়তন কিমান হ'ব LBH কিমান হ'ব 10 into 10 into 10 ইমান সেন্টিমিটার কিউব 10 into 10 into 10 কিমান হ'ব 1000 সেন্টিমিটার কিউব তাৰ মানে 1000 সেন্টিমিটার কিউব মানে আমি গম পালো 1 লিটার 1000 সেন্টিমিটার কিউব ইকুয়াল 1 লিটার কেনেকৈ পালো যিটো পাত্ৰ প্ৰথম বনাইছিল সেই পাত্ৰটোৰ কি কৰিছিল যে 10 সেন্টিমিটার লেন্থ 10 সেন্টিমিটার ব্ৰেথ আৰু 10 সেন্টিমিটার হাইট লৈ পেলাই এটা পাত্ৰ বনাইছিল সেই পাত্ৰটোত যিমান লিকুইড ধৰে সেইখিনি হ'ব 1 লিটাৰ গতিকে আমি তো জানো সেই পাত্ৰটো LBH আছে মানে হেতু কি এটা LBH তিনিটা সমান গতিকে হেতু কি হ'ব ঘনক আকৃতিৰ হ'ব কিউব আকৃতিৰ হ'ব গতিকে কিউবৰ কি আছিল LBH নকৈ পেলাই আমি L কিউব ক'ব পাৰো গতিকে L কিউব কোৱাৰ লগে লগে কি হ'ব আয়তনটো হ'ব সেই ঘনকটোৰ আয়তন হ'ব 1000 সেন্টিমিটার কিউব আৰু 1000 সেন্টিমিটার কিউব মানে আমি আজিৰ পৰা গম পালো 1 লিটাৰ গতিকে 1000 সেন্টিমিটার কিউব যদি 1 লিটার হয় ইয়াক তুমি 10449.92 তুমি 1000 এৰে ডিভাইড কৰিব লাগিব তেতিয়া কি হ'ব এটো লিটাৰ হৈ যাব গতিকে এটো লিটাৰত দিব লাগিলে এতিয়া কি পাম তিনিটা জিৰো আছে গতিকে আমি পাই গলো 10.449 লিটাৰ এখিনি গম পালো এতিয়া এটো গম পালো যে পাত্ৰটোত কিমান গাখীৰ ধৰিব
10.449 লিটাৰ অৰ্থাৎ প্ৰায় 10 লিটাৰ আৰু এটো আধা লিটাৰ 449 মানে কি 0.5 হল আমাৰ গতিকে আমি কি পাম এতিয়া গাখীৰৰ দামটো ওলাব লাগে 1 লিটাৰৰ প্ৰতি লিটাৰ গাখীৰৰ দাম কিমান 20 টকা এতিয়া 10.449 লিটাৰ গাখীৰৰ দাম কিমান হ'ব গাখীৰৰ দাম প্ৰডাক্ট কৰি দিয়া 20 into 10.449 টকা আৰু এইখিনি কৰিলে কিমান হ'ব তোমালোকে নিশ্চয় গম পাবা কিমান হ'ব এইখিনি তোমালোকে গম পাবা এইখিনি প্ৰডাক্ট কৰিলে হ'ব 209 টকা এইখিনি পোৱাৰ পাছত আমি টকাটো পালো পোৱাৰ পাছত আমাক আকৌ কৰিব দিছে কি অকল গাখীৰৰ খৰচটোই ওলাব কোৱা নাই পাত্ৰটো নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা ধাতুৰ পাতৰ খৰচ ওলাব দিছে ধাতুৰ পাতৰ খৰচ ওলাব দিছে অৰ্থাৎ যেটো পাত্ৰ আমি তৈয়াৰ কৰিছিলো তাৰ আমি পৃষ্ঠকালি ওলাব লাগিব পৃষ্ঠকালি ওলাব লাগিলে আমি কি কৰিব লাগিছিল আমি কি কৰিছিলো পাই আর এল আছিল শঙ্কুৰ বক্ৰ পৃষ্ঠকালি এতিয়া ইয়াৰ ক্ষেত্ৰত কি আছিল পাত্ৰটোৰ মুঠ পৃষ্ঠকালি লিখিছো মুঠ পৃষ্ঠকালি কি হ'ব পাই r1 plus r2 into l plus আমি তো কৈছো যে পাত্ৰটোৰ ওপৰৰ ফালে কি হ'ব খোলা হ'ব ওপৰৰ ফালেও বন্ধ তলৰ ফালেও বন্ধ হলে পাত্ৰটোত গাখীৰ কেনেকৈ সোমাবা গতে ওপৰৰ ফালে খোলা আৰু মই আগতে কৈছো যে পাত্ৰবিলাক সাধাৰণতে কি হয় যে ওপৰৰ খিনি অলপ বহল হয় তলখিনি সেইকাৰণে সংকুচিত ফাস্টাম গতিকে আমি ধৰিছো এইখিনি বন্ধ আছে তলৰখিনি বন্ধ থাকিলে গাখীৰ নপৰাকে থাকিব তলৰখিনি আমি ধৰিছো বেখাৰ্ধ r2 মানে কি দিয়া আছে 8 cm গতিকে আমি তলৰ পৃষ্ঠকালি কি হ'ব পাই r2 স্কয়াৰ এখানে নিশ্চয় বুজি পাইছা পাই থাকিল r1 মানে হল 8 plus 20 into l টো তো নাজানো l টো ওলাব লাগিব l টো কেনেকৈ ওলাইছিলো তোমালোকৰ সূত্ৰটো নিশ্চয় মনত আছে কি r1 minus r2 whole square plus h square plus pi r2 মানে কিমান আছিল r2 মানে আছিল 8 square বৰ্গ সেন্টিমিটাৰ এইখিনি পালা এতিয়া মই ইয়াত কৰি দিছো পাই into 28 into r1 minus r2 r1 আছিল কিমান 20 r2 কিমান 8 গতে কিমান থাকিল 12 স্কয়াৰ মানে 144 প্লাস h মানে কিমান h তো কিমান দিয়া আছিল 16 গতে 16 স্কয়াৰ মানে কিমান 256 এখিনি পালা এখিনি হৈ গল প্লাস এটো আছিল কিমান 64 h স্কয়াৰ মানে 64 পাই বৰ্গ সেন্টিমিটাৰ এখিনি বুজি পোৱা নাই যদি মই আৰু এবাৰ কৈ দিছো পাই r1 plus r1 মানে দিয়া আছে 20 r2 মানে দিয়া আছে 28 into l মানে এতিয়া আমি পাইছো কি r1 minus r2 whole square plus h square r1 মানে 20 minus r2 মানে 8 20 পৰা 8 গল 12 স্কয়াৰ মানে হল 144 plus h মানে দিয়া আছে 16 স্কয়াৰ মানে 256 এইটো থাকিল প্লাস আৰু এই যিখিনি তলৰ ফালে যেটো আছিল এইখিনি এই তলৰ কালিটো কিমান হ'ব পাই r2 স্কয়াৰ গতিকে পাই r2 মানে গতিকে h স্কয়াৰ মানে 64 পাই নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম কি পালো যে 28 পাই আৰু এই যে 144 আৰু 256 এইখিনি প্লাস কৰিলে আমি কিমান পাম 400 পাম দেখা দেখি গমে পাইছা 400 আৰু 400 ৰ বৰ্গমূল স্কয়াৰ ৰুট অফ 400 ইজ কি 20 পাই গলো প্লাস 64 পাই সেন্টিমিটার স্কয়ার এতিয়া পাই টু বাহিৰত আনিলো 28 into 2 560 plus 64 centimeter square
এইখিনি নিশ্চয় বুজি পাইছা আৰু এইখিনি ক্যালকুলেশন কৰিলে আমি কি পালো 624 পাই সেন্টিমিটার স্কয়ার এইখিনি নিশ্চয় বুজি পালা এতিয়া মই পাই মানটো এতিয়াই বহা নাই মই পিছত বহাম এইখিনি হল আমাৰ এই পাত্ৰটো এই যেটো পাত্ৰ আছিল এই পাত্ৰটোৰ বক্ৰপৃষ্ঠ আৰু তলৰ যিখিনি পৃষ্ঠকালি এই টোটাল মুঠ পৃষ্ঠকালি আৰু এইখিনি কালি আমাৰ ধাতুৰ পাতৰ প্ৰয়োজন এটা ধাতুৰ পাতৰ প্ৰতি 100 সেন্টিমিটাৰ স্কয়াৰত খৰচ হয় 8 টকা গতিকে প্ৰতি মই ইয়াত লিখিছো প্ৰতি 100 সেন্টিমিটাৰ স্কয়াৰত খৰচ হয় কিমান 8 টকা আমাৰ কিমান আছে 624 পাই সেন্টিমিটাৰ স্কয়াৰত খৰচ হ'ব খৰচ কিমান হ'ব 8 into 624 8 into 624 পাই সেন্টিমিটার স্কয়ার এইখিনি হল 624 পাই সেন্টিমিটার স্কয়ার এইখিনি আমি পাই গলো এইখিনি ক্যালকুলেশন তোমালোকে নিজে কৰিব পাৰা পাইৰ মান বহাব দিছে 3.14 গতি 8 into 624 into পাইৰ মান 3.14 সেন্টিমিটার এটো হ'ব টকা সৰি এটো হ'ব টকা 100 সেন্টিমিটার স্কয়াৰত খৰচ কিমান 100 সেন্টিমিটার স্কয়াৰত খৰচ হ'ব কিমান 8 টকা গতিকে 624 পাই into 8 ইমান খৰচ হ'ব কিমান ইমান টকা ঠিক আছে এখানে কিবা ভুল হল নেকি এখানে পাই গলো divided by 100 to থাকিব এই 100 to থাকিব আৰু এইখিনি হ'ব divided by 100 ইমান টকা এটা এইখিনি ক্যালকুলেশন খিনি কৰিলে তোমালোকে গম পাবা 156.75 টকা হ'ব এইখিনি ক্যালকুলেশন তোমালোকে নিজেই পাৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ গৈছো মই সহজ অংক ক্যালকুলেশন আছে অলপ 20 সেন্টিমিটার ওখ 20 সেন্টিমিটার ওখ আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে 60 ডিগ্ৰী শীৰ্ষকোণ বিশিষ্ট ধাতুৰ লম্বীয় বৃত্তাকাৰ শংকু এটা লম্বীয় বৃত্তাকাৰ শংকু এটা ভূমিৰ সমান্তৰালকৈ এখন সমতলে মাজতে দুটা ভাগত ভগাইছে দুটা ভাগ কৰিছে যদি এনেদৰে পোৱা সংকোচেত্ৰৰ যদি এনেদৰে পোৱা সংকোচেত্ৰৰ 1/16 সেন্টিমিটার বেহৰ তার প্রস্তুত কৰা হয় তারডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা কুৱেশ্যনটো কি দিছে 20 সেন্টিমিটাৰ ওখ আৰু 60 ডিগ্ৰী শীৰ্ষকোণ বিশিষ্ট এটা মই এটা কোণ লৈছো
মনোযোগ দি কুৱেশ্যনটো ল'বা আৰু খুব ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট আছে 20 সেন্টিমিটাৰ ওখ বুলি কোৱাৰ লগে লগে এইটো এটা শংকু ইয়াত কৈছে লম্বীয় বৃত্তাকাৰ শংকু মই আগতে তোমালোকক কৈছো যে শংকু বুলি ক'লে আমি যিবিলাক আলোচনা কৰিছো অল আৰ ৰাইট সাৰ্কুলাৰ কোন লম্বীয় বৃত্তাকাৰ শংকু অৰ্থাৎ এই যেটো উচ্চতা এইডাল আৰু এই যেটো ব্যাসাৰ্ধ এটো সদায় 90 ডিগ্ৰী এই শংকুটোৰ এই উচ্চতাটো আৰু ব্যাসাৰ্ধটো সদায় 90 ডিগ্ৰী হোৱা কাৰণে আমি ইয়াক ৰাইট সাৰ্কুলাৰ কোন বুলি কওঁ বা লম্বীয় বৃত্তাকাৰ শংকু বুলি কওঁ এটা তোমালোকে নিশ্চয় ভাবিছা যে সকলোবিলাক শংকুৱে লম্বীয় বৃত্তাকাৰ হ'বনে ৰাইট সাৰ্কুলাৰ কোন বা লম্বীয় বৃত্তাকাৰ শংকু আমি যিবিলাক আলোচনা কৰিছো গোটেইবিলাক লম্বীয় বৃত্তাকাৰ শংকুৱে আৰু ইয়াত সেই কাৰণে কোৱা হৈছে লম্বীয় বৃত্তাকাৰ শংকু তাৰ মানে এই উচ্চতাটো ব্যাসাৰ্ধৰ লম্ব নোহোৱা শংকু থাকিব পাৰে কিন্তু আমি যিমান আজিলৈকে 12 লৈকে যিখিনি শংকুৰ কথা কম কোণৰ কথা কম অল আৰ ৰাইট সাৰ্কুলাৰ কোণ অল আৰ ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰ সকলোবিলাক লম্ব বৃত্তাকাৰ শংকু বা লম্ব বৃত্তাকাৰ বেলন সিলিন্ডাৰৰ ক্ষেত্ৰতো আমি সদায় লম্ব বৃত্তাকাৰ বেলনৰ কথাই কম 12 লৈকে সদায় সেইখিনিয়ে পাম গতিকে ইয়াত লম্বীয় বৃত্তাকাৰ শংকু বুলি নকলেও অকল শংকু বুলি কলেও আমি জানিম দিস ইজ ৰাইট সাৰ্কুলাৰ কোণ আমাক যদি লম্বীয় বৃত্তাকাৰ বেলন বুলি নকয় অকল বেলন বুলি কয় তেতিয়াও আমি জানিম ইটস এ ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰ লম্বীয় বৃত্তাকাৰ বেলন বা লম্বীয় বৃত্তাকাৰ শংকু নিশ্চয় বুজি পালা এতিয়া গতিকে ইয়াত আমাক কোৱা আছে এই যেটো শীৰ্ষকোণ এটো শীৰ্ষকোণ এই শীৰ্ষকোণটো দিয়া আছে 60 ডিগ্ৰী আৰু এটা লম্বীয় বৃত্তাকাৰ শংকুৰ এইডালে উচ্চতাৰ যিডাল কম আমি এই এক্সিসডাল অক্ষডালে সদায় সমানে দুভাগ কৰে শীৰ্ষকোণটো এই যেটো ভাৰ্টেক্স এই যেটো শীৰ্ষকোণ এই শীৰ্ষকোণটো সমানে দুই ভাগ কৰে যেটো এই শীৰ্ষকোণটো 60 ডিগ্ৰী আছিল গতিকে এইখিনি কিমান হ'ব 30 ডিগ্ৰী হ'ব এইখিনি বুজি পালা এইখিনিও 30 এইখিনিও 30 এটো বুজি পালা ইফালে দিয়া আছে এই যেটো উচ্চতা h এটো দিয়া আছে 20 সেন্টিমিটাৰ এইখিনিও বুজি পালা তাৰ পিছত আৰু কি দিয়া আছে যে ভূমিৰ সমান্তৰালকৈ এখন সমতলে মাজতে দুটা ভাগ কৰি দিছে এখন সমতলে এনেকৈ কাটি দিছে কাটি দিয়াৰ লগে লগে কি পালো আমি কাটি দিয়াৰ লগে লগে আমি কি পাইছো যে এটা হাংকপ সেট পাই যাম এই কি পাম আমি এটা হাংকপ সেট পাই যাম কাটি দিয়াৰ লগে লগে ইয়াত আমি হাংকপ সেট এটা পাই যাম যদি এটো কাটি দিও যদি এনেদৰে কাটি দিলে আমি এই যেটো শংকু সেট পাম মানে এই তলৰখিনি এই শংকু সেটটো কি হ'ব 1/16 সেন্টিমিটাৰ ব্যাসৰ তার এডাল প্ৰস্তুত কৰা হয় এই শংকু সেটটোৰে প্ৰশ্নটো বুজিছোৱা এই যেটো শংকু সেট পালো এই শংকু সেটৰে আমি এডাল তার প্ৰস্তুত কৰিম আৰু সেই তারডাল লৰ ব্যাস দিয়া আছে 1/16 সেন্টিমিটাৰ আৰু নিশ্চয় গম পাইছা যে তারডাল নিশ্চয়কে বেলন আকৃতিৰ হ'ব সিলিন্ডাৰ হ'ব এতিয়া তার প্ৰস্তুত কৰা হয় তারডালৰ দৈৰ্ঘ্যটো ওলাব লাগে ঠিক আছে আমি প্ৰথম তারডালৰ দৈৰ্ঘ্যলৈ না যাও আমি প্ৰথম বাকিখিনি কাম কৰো কি দিয়া আছে চাই লৈছো ইয়াত তোমালোকে লিখিব পাৰা যে নাম বিলাকো দিব পাৰা যে এইটো নাম দিলো a এইটো নাম দিলো b এইটো নাম দিলো c এইটো নাম দিলো e দিলো e আৰু এইটো দিলো f এইটো কি দিম g দিলো এইখিনি নাম তোমালোকে পালা আচ্ছা ইয়াত এটা কথা কোৱা আছে সমতলে মাজতে দুটা ভাগ কৰিছে সমানে দুটা ভাগ কৰিছে সমানে দুটা ভাগ কৰিলে ইয়াৰ পৰা এইখিনিৰ যেটো উচ্চতা এইখিনি হ'ব গোটেইখিনি 20 আছিল গলে এইখিনি হ'ব 10 আৰু ইয়াৰ পৰা এইখিনি যিখিনি হ'ব এইখিনি হ'ব 10 এটো নিশ্চয় গম পালা এতিয়া আমি যেটো পালো a b c এটো আছিল কি শংকু কোণ আৰু এইডাল হল এইটো নাম দিছো d এডিডাল হল অক্ষ কোণটোৰ মানে উচ্চতা হল এড এটা প্ৰথমতে আমাক লাগিব কি এই ব্যাসাৰ্ধটো লাগিব
বেহডাল লাগিব, মানে বেসাৰ্ধ লাগিব। বেসাৰ্ধ নোহোৱাকৈ এই সংকোচেপটোৰ আমি কি ওলাব নোৱাৰোঁ, আয়তন ওলাব নোৱাৰোঁ বা একো ওলাব নোৱাৰিম। গতিকে আমাক এইখিনি লাগিব। কি লাগিব? ইজি বা জিএফ এইখিনি লাগিব। এতিয়া ইজি লাগিলে, এইখিনি লাগিলে এ জি ই, এই ত্ৰিভুজটো কি? এটা সমকোণী ত্ৰিভুজ। এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ। তোমালোকে নিশ্চয় মনোযোগ দিছা, বস্তুখিনি অলপমান ক্ৰিটিকেল বুজি ল'ব লাগিব, নহ'লে কিন্তু পৰীক্ষাত কৰিব নোৱাৰিবা। গতিকে এ ই জি এইটো এটা সমকোণী ত্ৰিভুজ, আৰু এই সমকোণী ত্ৰিভুজৰ পৰাই আমি ইজিটো ওলাব লাগিব। আৰু যদি ইজিটো ওলাব পাৰোঁ, তেতিয়া আমাৰতো কি দিয়া আছে? বেলেগ একো দিয়া নাথাকিলেও ইজিটো পাই যাম, আৰু বিডিটোও নিজে ওলাই ল'ব লাগিব, নহ'লেতো আমাৰ নহ'ব। গতিকে এইটো এটা সমকোণী ত্ৰিভুজ ল'ব লাগিব, এইটো এটা সমকোণী ত্ৰিভুজ ল'ব লাগিব। তাৰ পৰা ইজি আৰু বিডিটো ওলাই লওঁ। বেসাৰ্ধ দুটা ওলাই ল'লে যি ইচ্ছা তাকে কৰিব পাৰি। এতিয়া মই প্ৰথম লিখিছোঁ সমাধান বুলি। নিশ্চয় তোমালোকে মনোযোগ দিছা। শীৰ্ষকোণটো মই লিখি দিছোঁ BAC, দিয়া আছে BAC সমান 60 ডিগ্ৰী। ইমপ্লাইজ দি পেলাই লিখিছোঁ EAG, আৰু একেলগে লিখি দিছোঁ BAD। এই দুটাৰ কোণ 60ৰ আধা 30 ডিগ্ৰী হ'ব। তোমালোকে বুজি পালা নিশ্চয় যে এই EAG যিটো কোণ, BADও সেইটো কোণ, আৰু সেই কোণটো ইয়াৰ আধা হ'ব, 30 ডিগ্ৰী হ'ল। যিহেতু ত্ৰিভুজ AEG সমকোণী ত্ৰিভুজ, গতিকে আমি ত্ৰিকোণমিতি এপ্লাই কৰিব লাগিব। ত্ৰিকোণমিতিৰ ক্ষেত্ৰত কি পাইছিলোঁ? মই ত্ৰিকোণমিতিৰ ক্ষেত্ৰত কৈছিলোঁ কি, যে লম্ব বাই কৰ্ণ হ'লে চাইন হয়, ভূমি বাই কৰ্ণ হ'লে কচ হয়। ইয়াত আমাক লাগিব ইজি। কোণটো কোনটো? এই কোণটোৰ তাৎসত এইটোতো 90 ডিগ্ৰী। গতিকে এই 90 ডিগ্ৰীৰ বিপৰীত ফলত এইডাল হ'ল কৰ্ণ। গতিকে এই কোণটোৰ তাৎসত থকা, মানে এই কোণটোৰ লগত লাগি থকাডাল নিশ্চয়কৈ ভূমি হ'ব। যিটো কোণ লওঁ সেই কোণটোৰ লগত লাগি থকা যিডাল বাহু সেইডাল সদায় ভূমি। গতিকে এজিডাল ভূমি হ'ল, এইডাল হ'ল কৰ্ণ। আমাক লাগে ইজিহে। গতিকে এজি আৰু এজি নাজানো যদিও, এজি জানো আমি, কেনেকৈ জানো? এইখিনি 10 পাইছোঁ, এই গোটেইখিনি 20 পাইছোঁ, গতিকে তাৰে আধা 10 হ'ব। গতিকে এজি জানো, ইজি জানো, গতিকে এই দুটাৰ অনুপাত ল'ব পাৰিলেই আমি ইজিটো পাই যাম। গতিকে এজি যদি লওঁ, এজিটো ভূমি, ইজি আৰু এইটো কি? ইজিটো ভূমি, আৰু এডাল কি? লম্ব হ'ব। এইটো যদি 90 ডিগ্ৰী, এইডাল ভূমি লওঁ, এডাল লম্ব হ'ব। গতিকে লম্ব আৰু ভূমিৰ অনুপাতটো কি? লম্ব বাই ভূমি হ'ল 10। গতিকে লিখিলোঁ tan 30 ডিগ্ৰী, এংগুল EAG, tan 30 ইকুৱেল লম্ব বাই ভূমি। লম্ব কোনডাল? ইজি। লম্ব বাই ভূমি, ভূমি মানে হ'ল এজি। গতিকে tan 30, EAG মানে tan 30 ইকুৱেল ইজিটো আমি ওলাব লাগে। এজিটো দিয়া আছে 10, tan 30 মানে 1/√3, 1/√3 ইকুৱেল ইজি বাই 10। গতিকে ইজিৰ মান কিমান পালোঁ আমি? গতিকে ইজিৰ মান পালোঁ, ইজি সমান পালোঁ 10/√3। একেলগে আমি √3ৰে প্ৰডাক্ট কৰি দিছোঁ, কাৰণ হৰটো ডিনমিনেটৰটো কেতিয়াও ইৰেচনেল নাম্বাৰ নাৰাখোঁ, অপৰিমেয় সংখ্যা নাৰাখোঁ। গতিকে √3ৰে তলতো পূৰণ কৰিলোঁ, 3 হ'ল, ওপৰত 10√3 চেণ্টিমিটাৰ হ'ল। এইখিনি নিশ্চয় বুজি পাইছা? মই আৰু এবাৰ কৈ দিছোঁ, এইটো এটা সমকোণী ত্ৰিভুজ। ত্ৰিকোণমিতিৰ ক্ষেত্ৰত এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, যে যিটো কোণ লওঁ সেই কোণৰ লগত লাগি থকা এডাল কৰ্ণটো আমি জানো এইটো 90 ডিগ্ৰী, গতিকে এইডাল কৰ্ণ আৰু এইডাল ভূমি হ'ব। যিটো কোণ লওঁ সেই কোণটোৰ লগত লাগি থকাডাল ভূমি, আৰু বাকীডাল হ'ব লম্ব। গতিকে আমি জানো লম্ব বাই ভূমি মানে tan 30 ইকুৱেল লম্ব এজি ভূমি জি। আৰু ইয়াৰ পৰা ইজি বাই এজি পোৱাৰ লগে লগে আমি ইজিৰ মান কিমান পালোঁ? 10√3/3। এতিয়া এইখিনিৰ পাছত
কি পাম ইয়াৰ পাছত কি পাম আমি EG equal কি পালো 10√3 by EG equal পাইছো 10√3 by 3 আকৌ ডাঙৰ ট্ৰায়াঙ্গলটো লৈছো ADB ত্ৰিভুজ ADB ৰ পৰা পাও ADB ৰ পৰা পাও এটো সমকোণী ত্ৰিভুজ গতিকে আমি কি পাম এটাই কথা 10 BAD ললো BAD সমান কি লম্ব বাই ভূমি লম্ব কোনডাল BD ভূমি কোনডাল AD 1030 ইকুৱেল BD মানে নাজানো এটো ওলাব লাগে AD মানে কিমান 20 গতিকে আমি কি পাম BD ইকুৱেল পাম 20/√3 আৰু √3 ৰে তলত প্ৰডাক্ট কৰিলে ওপৰত থাকিল 20√3/3 সেন্টিমিটাৰ BD পাই গলো EG পাই গলো এতিয়া মই এইখিনি কথা ওপৰত লিখি থৈ দিছো পিছত লাগিব EG মানে পালো 10√3/3 BD মানে পালো 20√3/3 এইখিনি পাছত লাগিব এতিয়া মোৰ উদ্দেশ্য কি আমি কি কৰি আছো এইবিলাক এইখিনি আমাক কি লাগিব যে এই যিখিনি সংকোচছেদ পাম এইটো সংকোচছেদ এই যেটো সংকোচছেদ এতিয়া এইখিনি বাদ পৰে এই সংকোচছেদটোৰ পৰা 1/16 সেন্টিমিটাৰ বেখৰ তার প্ৰস্তুত কৰিম আৰু তার প্ৰস্তুত কৰিব লাগিলে আমি কি কৰিব লাগিব ইয়াত R1 মানে কি পালো R1 মানে EG R1 মানে এইটো পাইছো আৰু R2 মানে কি পালো R2 মানে পালো BD এইখিনি পাই গলো ইমান সেন্টিমিটাৰ এটোটা নিশ্চয় বুজি পাইছা যে এইখিনি R1 আৰু এইখিনি R2 পাই গলো এই সংকোচছেদটোৰ উচ্চতাও জানো কিমান 10 এতিয়া আমাক ওলাব লাগে কি আয়তন আয়তন হ'ব কিমান সংকোচছেদটোৰ আয়তন হ'ব কিমান আছিল সংকোচছেদটোৰ আয়তন 1/3 পাই R1 স্কয়ার প্লাস R2 স্কয়ার প্লাস R1 R2 into h 1/3 পাই R1 স্কয়ার মানে 10√3/3 হোল স্কয়ার R2 স্কয়ার 20√3/3 হোল স্কয়ার প্লাস দুইটা প্রোডাক্ট কৰিব লাগিব প্রোডাক্টটো ইফালে লিখি দিছো 10√3/3 into 20√3/3 এইখিনি হল R1 into R2 into h h মানে কিমান পালো 10 আৰু এইখিনি আমি যেতিয়া ক্যালকুলেশন কৰো ক্যালকুলেশন কৰিলে আমি কি পাম ক্যালকুলেশন কৰিলে মই প্ৰশ্নটো ইয়াত মুছি দিছো ঠাই নোহোৱা আছে অংকটো অলপ দীঘল আছে তো এইখিনি ক্যালকুলেশন কৰিলে কি পাম 1/3 পাই into 10 কৰি মই 10 টো ওপৰত আনি দিছো 10 পাই হোল এটো স্কয়াৰ 100 into 3 300/3 তার মানে কিমান হ'ব 300/3 হলে এইখিনি ক্যালকুলেশন কৰি আমি পাম মই ক্যালকুলেশনটো তোমালোকক কৰি দিব খোজা নাই 10 স্কয়াৰ আৰু √3 হোল স্কয়াৰ 300/3 100 হল এটো 400 3 ক্যান্সেল যাব ইয়া 3 এটা থাকি যাব ক্যান্সেল যাব নহয় এটো 3 আৰু এটো 3 স্কয়াৰ মানে 9 হ'ব আৰু এইখিনি ক্যালকুলেশন কৰিলে তোমালোকে পাবা 22000/9 সেন্টিমিটার কিউব এতিয়া আমাক কৈছিল কি জিডাল তার প্ৰস্তুত কৰিম সেই তারডালৰ 1/16 সেন্টিমিটার ব্যাস গতিকে তারডালৰ ব্যাসাৰ্ধ হ'ব 1/16 সেন্টিমিটাৰৰ আধা ব্যাস হে 1/16 ব্যাসটো 1/16 গতিকে তার আধা হ'ব ব্যাসাৰ্ধ অর্থাৎ কিমান হল 1/32 সেন্টিমিটার এখানে নিশ্চয় বুঝি পাইছা 1/32 সেন্টিমিটার এতিয়া তারডালৰ ব্যাসাৰ্ধ ওলাল তারডাল কেনেকুৱা এইডাল এই আয়তনটোৰ পৰা এই তারডাল আমি বনাব লাগে গতিকে এই তারডালৰ উচ্চতা মানে লেন্থ দৈৰ্ঘ্যটো কিমান ধৰিছো ধৰা হল তারডালৰ দৈৰ্ঘ্য সমান L সেন্টিমিটার
তাঁৰডালৰ দৈৰ্ঘ্যটো ওলাল এতিয়া তাঁৰডালৰ আয়তন কিমান হ'ব তাঁৰডাল কি বেলন আকৃতিৰ তাঁৰডাল আয়তন হ'ব কি পাই r স্কয়ার h পাই r মানে হল 1/32 পাই r স্কয়ার h মানে ইয়াত l হ'ব এখিনি নিশ্চয় বুজি পাইছা সেন্টিমিটার কিউব এতিয়া আমাক প্ৰশ্নমতে কি দিছে যে এই যেটো আয়তন সংকোচছেদৰ যেটো আয়তন এই আয়তনটোৰে এই সংকোচছেদটোৰে আমি এই তাঁৰডাল বনাম যদি এটো আয়তন আৰু এটো আয়তন একে গতিকে কি কৰিম প্ৰশ্নমতে কি লিখিম পাই ইনটু 1/32 হোল স্কয়ার ইনটু l ইকুয়াল টু 2000/9 এখিনি আয়তন একে হ'ব আৰু তাৰ পাছত তোমালোকে ক্যালকুলেশন কৰিলে এখিনি l ইকুয়াল ওলাব 79644.44 সেন্টিমিটার এটা এইটো মিটাৰত নিব লাগিব ইমান ডাঙৰ সেন্টিমিটাৰ কৰি আমি কেতিয়াও আনসাৰ বিলাক নাৰাখো 100 সেন্টিমিটাৰ মানে কি 1 মিটাৰ গতিকে 79644.44 মিটাৰ আনসাৰটো কিমান হ'ল 79644 এইটো হ'ল আনসাৰ 79644.44 মিটাৰ তাঁৰডালৰ দৈৰ্ঘ্য হ'ল এইটো তোমালোকে নিশ্চয় বুজি পাইছা কুৱেশ্যনটো অলপ দীঘলীয়া যদিও পৰীক্ষাত আহিব গতিকে কুৱেশ্যনটো চাবা বাৰে বাৰে চাবা ভিডিওটো বাৰে বাৰে চাবা ক্লাছটো বাৰে বাৰে চাবা চাই তোমালোকে নিজে কৰাৰ চেষ্টা কৰিবা যদি কিবা অসুবিধা থাকে ইনবক্সত মোক জনাবা মই পুনৰ কুৱেশ্যনটো তোমালোকক বুজাই দিম আজিলৈ এৰিছো ধন্যবাদ